আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে আৰু মোৰ সৈতে আছে পুলক গগৈ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ কাইলৈ সামৰণি, বিভিন্ন দলৰ প্ৰচাৰ অভিযান তুংগত, পৰিৱৰ্ধিত কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যত নৈশ সান্ধ্য আইনৰ সময় এঘণ্টা হ্ৰাস, কণ্টেইনমেণ্ট জোনৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা, ৰাজ্যৰ ২ কোটি লোকলৈ কোভিড প্ৰতিষেধকৰ প্ৰথম পালি প্ৰদানৰ লক্ষ্যত উপনীত হোৱাৰ প্ৰস্তুতি, উড়ান আঁচনিৰ অধীনত শ্বিলং ডিব্ৰুগড়ৰ মাজৰ প্ৰথমখন পোনপটীয়া বিমানৰ যাত্ৰাৰ শুভাৰম্ভ আৰু টি-20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ডুবাইত অনুষ্ঠিত এখন খেলত দক্ষিণ আফ্ৰিকা ৱেষ্ট ইণ্ডিজৰ সন্মুখীন, সন্ধিয়া 7:30 বজাত শ্বাৰজাহত হ'বলগীয়া আনখন খেলত পাকিস্তান নিউজিলেণ্ডৰ মুখামুখি। ভাৰতে কোভিড-19 প্ৰতিষেধকৰ 100 কোটিতকৈ অধিক পালি প্ৰদানেৰে ইতিহাস ৰচাৰ বাবে আকাশবাণীয়ে দেশৰ চিকিৎসক, নাৰ্ছ আৰু আগশাৰীৰ কৰ্মীসকলৰ লগতে প্ৰতিষেধক গ্ৰহণ কৰি এই লক্ষ্যত উপনীত হোৱাটো সম্ভৱ কৰি তোলা জনসাধাৰণলৈ অভিবাদন জনাইছে। একে সময়তে আমি শ্ৰোতাসকলক কোভিড-19 বিৰোধী যুঁজখন এতিয়াও সমাপ্ত হোৱা নাই বুলি সকীয়াই দিব খুজিছো। সমূহ শ্ৰোতাকে আমি দুয়োপালি প্ৰতিষেধক গ্ৰহণ কৰাৰ লগতে আনকো এই ক্ষেত্ৰত সহায় কৰিবলৈ আহ্বান জনাইছো। উৎসৱৰ এই সময়ছোৱাত সকলোকে 3টা সহজ কোভিড বিধি মানি নিজক সুৰক্ষিত কৰি ৰাখিবলৈ আমি আহ্বান জনাইছো। মাস্ক পৰিধান কৰক, 2 গজ দূৰত্ব বৰ্তাই ৰাখক আৰু হাত আৰু মুখৰ পৰিষ্কাৰ পৰিচ্ছন্নতাত গুৰুত্ব দিয়ক। কোভিড সংক্ৰান্তীয় যিকোনো তথ্য আৰু পৰামৰ্শৰ বাবে আপোনালোকে ৰাষ্ট্ৰীয় হেল্পলাইন নম্বৰ 0112397804 অথবা 1075 আৰু ৰাজ্যিক হেল্পলাইন নম্বৰ 104ত ফোন কৰিব পাৰিব। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যৰ 5টা বিধানসভা সমষ্টিত অহা 30 অক্টোবৰত হ'বলগীয়া উপ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ কাইলৈ সামৰণি পৰিব। গোসাইগাঁও, ভৱানীপুৰ, তামুলপুৰ, মৰিয়নি আৰু থাওৰা সমষ্টিৰ বাবে শনিবাৰে ভোটগ্ৰহণ কৰা হ'ব। এই নিৰ্বাচনত 31 গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। শাসনাধিষ্ঠিত বিজেপি মিত্ৰজোঁট আৰু কংগ্ৰেছ দলে আটাইকেইটা সমষ্টিতে প্ৰাৰ্থী দিছে। AIUDF-এ 2টা আৰু BPF-এ 1টা সমষ্টিত প্ৰাৰ্থিত্ব দিছে। এই নিৰ্বাচনত গোসাইগাঁও আৰু ভৱানীপুৰ সমষ্টিত 8 গৰাকীকৈ, তামুলপুৰত 6 গৰাকী, মৰিয়নিত 4 গৰাকী আৰু থাওৰা সমষ্টিত 5 গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। নিৰ্বাচনত 7,96,456 গৰাকী ভোটদাতাই নিজৰ ভোটৰ অধিকাৰ সাব্যস্ত কৰিব। ইয়াৰ ভিতৰত 4,03,374 গৰাকী পুৰুষ আৰু 3,93,878 গৰাকী মহিলা ভোটদাতা। আনহাতে 4 গৰাকী তৃতীয় লিংগৰ আৰু 3,165 গৰাকী ছাৰ্ভিচ ভোটাৰ আছে। ভোটগ্ৰহণ হ'বলগীয়া 5টা সমষ্টিৰ ভিতৰত তামুলপুৰ সমষ্টিত সৰ্বাধিক 2,17,432 গৰাকী ভোটদাতা থকাৰ বিপৰীতে থাওৰা সমষ্টিত আটাইতকৈ কম 1,15,971 গৰাকী ভোটদাতা আছে। উল্লেখযোগ্য যে এই উপ নিৰ্বাচনত ভোটদান কৰিবৰ বাবে নিৰ্বাচন আয়োগে ভোটদাতাৰ ফটোযুক্ত পৰিচয় পত্ৰৰ উপৰি অন্যান্য 11 বিধ নথিক অনুমোদন দিছে। ফটোযুক্ত পৰিচয় পত্ৰ নথকাসকলে আয়োগে নিৰ্দিষ্ট কৰি দিয়া যিকোনো এবিধ নথি দেখুৱাই ভোট দিব পাৰিব। ইপিনে এই উপ নিৰ্বাচনত ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে দিয়া নিৰ্দেশনাসমূহ কঠোৰভাৱে মানি চলিবলৈ ৰাজ্যিক নিৰ্বাচন আয়োগে নিৰ্দেশ দিছে। নিৰ্বাচনী প্ৰচাৰৰ সময়তো কোভিড বিধি উলংঘা নকৰিবলৈ কোৱা হৈছে। ভোটগ্ৰহণৰ দিনা ভোটকেন্দ্ৰসমূহত কঠোৰভাৱে কোভিডৰ নীতি নিৰ্দেশনা মানি চলাটো নিশ্চিত কৰা হ'ব। একেদৰে 2 নৱেম্বৰত ভোটগণনাৰ দিনাও সম্পূৰ্ণ কোভিড বিধি মানি ভোটগণনা কৰা হ'ব। অসম চৰকাৰে অহা 30 অক্টোবৰত নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া সমষ্টিকেইটাৰ অন্তৰ্গত সকলো চৰকাৰী বেচৰকাৰী কাৰ্যালয়, প্ৰতিষ্ঠান, উদ্যোগ আদি দৰমহাসহ বন্ধৰ দিন ঘোষণা কৰিছে। কৰ্মচাৰীসকলক ভোটৰ অধিকাৰ সাব্যস্ত কৰাৰ সুবিধা দিয়াৰ বাবে এই ব্যৱস্থা কৰা হৈছে। 30 অক্টোবৰত 5টা সমষ্টিত হ'বলগীয়া উপ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰালৈ মাজত মাত্ৰ 24 ঘণ্টা বাকী থকা অৱস্থাত বিভিন্ন ৰাজনৈতিক দলে ব্যাপক প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি শিৱসাগৰ জিলাৰ থাওৰা সমষ্টিত 5খনকৈ প্ৰচাৰ সভাত অংশ লয়। ডঃ শৰ্মাই টেঙাপানীত দলৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঁইৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীয়ে নিজৰ ভাষণত কংগ্ৰেছ আৰু ৰাইজৰ দলক সমালোচনা কৰি দলীয় প্ৰাৰ্থীগৰাকীক জয়ী কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায়। মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰাৰ্থীগৰাকীৰ হৈ সমষ্টিটোৰ গোহাঁইবাৰী চাহ বাগিচা খেলপথাৰত আয়োজিত আন এখন জনসভাতো অংশ লয়। অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে পশ্চিম পানীদিহিং অঞ্চলৰ বিকাশ সুনিশ্চিত কৰা হ'ব বুলি ঘোষণা কৰাৰ লগতে দিচাং আৰু দিহিং নৈৰ ওপৰেৰে দলং নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। মুখ্যমন্ত্ৰীয়ে নিতাইপুখুৰী আৰু লখিমী পথাৰত আন 2খন প্ৰচাৰ সভাত অংশ লয়। ডঃ শৰ্মাই এই অনুষ্ঠানত দিয়া ভাষণত কয় যে চৰকাৰে নিতাইপুখুৰী মহাবিদ্যালয়ত বিজ্ঞান শাখা খোলাৰ বাবে উত্থাপিত দাবী গুৰুত্ব সহকাৰে বিবেচনা কৰিছে। ইয়াৰ লগতে নিতাইপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰখন গ্ৰাম্য ষ্টেডিয়াম হিচাপে নতুনকৈ নিৰ্মাণ কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। থাওৰা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী ধৈৰ্য কোঁৱৰ আৰু তেওঁৰ সমৰ্থকসকলেও ঘৰে ঘৰে গৈ প্ৰচাৰ অব্যাহত ৰাখিছে। ইফালে
কেন্দ্ৰীয় বন্দৰ জাহাজ পৰিবহণ জলপথ আৰু আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি মৰিয়নি সমষ্টিৰ হেমলাই মৰাণ গাঁৱত সমষ্টিটোৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীৰ সমৰ্থনত প্ৰচাৰ চলায় মন্ত্ৰীগৰাকীয়ে সমমৰ্যাদা সুশাসন আৰু সম উন্নয়নৰ স্বাৰ্থত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপি চৰকাৰে সকলো শ্ৰেণীৰ লোকৰ উন্নয়নৰ বাবে কাম কৰি গৈছে বুলিও মন্ত্ৰীগৰাকীয়ে কয় এই অনুষ্ঠানত ৰাজ্যৰ মন্ত্ৰী বিমল বৰা সঞ্জয় কিষাণ সাংসদ কামাখ্যা প্ৰসাদ দাসৰ লগতে বিজেপি মিত্ৰজোঁটৰ শীৰ্ষ নেতাসকল উপস্থিত থাকে ইপিনে কোকৰাঝাৰ জিলাৰ গোসাইগাঁও সমষ্টিত AIUDFৰ মুৰব্বী বদৰুদ্দিন আজমলে দলীয় প্ৰাৰ্থী খাইৰুল আনম খণ্ডকাৰৰ হৈ প্ৰচাৰ চলায় সমষ্টিটোৰ তামাৰহাটত আয়োজিত এখন সভাত আজমলে বিজেপি UPPL মিত্ৰজোঁটে ৰাজ্যখনৰ সৰ্বাংগীন উন্নয়ন সাধনত ব্যৰ্থ হৈছে বুলি অভিযোগ তোলে তেওঁ সুশাসনৰ স্বাৰ্থত দলীয় প্ৰাৰ্থীগৰাকীক ভোট দিবলৈ আহ্বান জনায় কংগ্ৰেছ দলেও আজি ৰাজ্যখনৰ বিভিন্ন ঠাইত প্ৰচাৰ চলায় দলৰ ৰাজ্যিক সভাপতি ভূপেন কুমাৰ বৰাৰ লগতে শীৰ্ষ নেতাসকলে বিভিন্ন ঠাইত প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে BTCৰ মুৰব্বী প্ৰমোদ বড়োৱে আজি তামুলপুৰ সমষ্টিত বিজেপি UPPL মিত্ৰজোঁটৰ প্ৰাৰ্থী জলেন দৈমাৰীৰ হৈ প্ৰচাৰ চলায় একেদৰে ভৱানীপুৰ সমষ্টিত বিজেপি প্ৰাৰ্থী ফণীধৰ তালুকদাৰৰ হৈ আজি বাক্সাৰ ৰূপহীৰ মাধৱপুৰত দলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ৰাতুল শৰ্মাই প্ৰচাৰ চলায় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী আচৰণবিধি উলংঘা কৰি কৰা কাৰ্যকলাপ বাধা দিয়াৰ বাবে কংগ্ৰেছ দলে নিৰ্বাচন আয়োগৰ হস্তক্ষেপ বিচাৰি নতুন দিল্লীত আয়োগৰ ওচৰত স্মাৰক পত্ৰ দাখিল কৰিছে সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ সম্পাদক আৰু অসমৰ দায়িত্বত থকা জিতেন্দ্ৰ সিং সমিতিৰ সাধাৰণ সম্পাদক ৰণদীপ সিং সূৰ্যেৱালাৰ লগতে কেইবাগৰাকীও শীৰ্ষ নেতাৰে গঠিত এটা প্ৰতিনিধি দলে এই স্মাৰক পত্ৰখন দাখিল কৰে কংগ্ৰেছ দলে নিৰ্বাচনী প্ৰচাৰৰ সময়ত মুখ্যমন্ত্ৰীৰ কেতবোৰ মন্তব্যৰে আচৰণবিধি উলংঘা কৰা বুলি অভিযোগ উত্থাপন কৰিছে ৰাজ্যখনৰ পৰিৱৰ্তিত কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে নৈশ সান্ধ্য আইনৰ সময় এঘণ্টা হ্ৰাস কৰিছে সেই অনুসৰি এতিয়াৰে পৰা নিশা 11 বজাৰ পৰা পুৱা 5 বজালৈ সান্ধ্য আইন বলবৎ থাকিব আৰু নিশা 10 বজালৈকে দোকান পোহাৰ ব্যৱসায়িক প্ৰতিষ্ঠান ৰেস্তোৰাঁ শ্বৰুম আদি খোলা ৰাখিব পাৰিব আনহাতে নতুন নিৰ্দেশনা অনুসৰি যোৱা 7 দিনত যিসমূহ এলেকাত 10 জনতকৈ অধিক লোক কৰোনাত আক্ৰান্ত হৈছে জিলা দণ্ডাধীশে সেই এলেকাসমূহক কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰাৰ লগতে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব অৱশ্যে এই ঠাইসমূহত অত্যাৱশ্যকীয় সেৱা বাহাল থাকিব এতিয়াৰে পৰা নিশা 11 বজাৰ পৰা পুৱা 5 বজালৈ সান্ধ্য আইন বলবৎ থাকিব ইফালে চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয়সমূহ স্বাভাৱিক সূচী অনুসৰি চলিব প্ৰতিষেধকৰ কমেও এটা পালি গ্ৰহণ কৰা চৰকাৰী কৰ্মচাৰীসকলে কাৰ্যালয়ত উপস্থিত থাকিব লাগিব সেইদৰে অত্যাৱশ্যকীয় সেৱাত নিয়োজিত কৰ্মচাৰীৰ ক্ষেত্ৰত কোনো নিষেধাজ্ঞা প্ৰযোজ্য নহ'ব আন্তঃৰাজ্যিক যাতায়াতৰ ক্ষেত্ৰত কোভিড বিধি মানি কমেও এটা পালি গ্ৰহণ কৰা 100% যাত্ৰীক লৈ যান বাহন চলিব পাৰিব বিবাহ আৰু ধৰ্মীয় অনুষ্ঠানত 50 জনতকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব শিক্ষানুষ্ঠানসমূহ পূৰ্বৰ নিৰ্দেশনা অনুসৰি খোলা থাকিব বুলিও নতুন নিৰ্দেশনাত প্ৰকাশ কৰা হৈছে ৰাজ্যত অচিৰে কোভিড-19ৰ প্ৰতিষেধকৰ প্ৰথম পালি প্ৰদানৰ সংখ্যাই 2 কোটি অতিক্ৰম কৰিব এতিয়ালৈকে ৰাজ্যত 1,99,69,000 লোকক প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰা হৈছে ইয়াকে ধৰি ৰাজ্যত মুঠ 2,73,00,000ৰো অধিক পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াই চলিত মাহৰ ভিতৰতে ৰাজ্যৰ সকলো যোগ্য হিতাধিকাৰীকে কোভিডৰ প্ৰতিষেধক প্ৰদান কৰিবলৈ সমৰ্থ হ'ব বুলি আশা প্ৰকাশ কৰিছে ৰাজ্যখনত এতিয়ালৈকে 2,10,00,000 যোগ্য হিতাধিকাৰীয়ে কোভিড-19ৰ প্ৰতিষেধক গ্ৰহণ কৰে ইতিমধ্যে যিসমূহ ঠাইত প্ৰতিষেধক লোৱা লোকৰ সংখ্যা সীমিত হৈ আছে তেনে ঠাইসমূহৰ জনসাধাৰণৰ মাজত সজাগতাৰ বাবে স্বাস্থ্য বিভাগৰ লোকে অভিযান অব্যাহত ৰাখিছে শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা আপোনালোকে এই বাতৰি আমাৰ ইউটিউব চেনেল এয়াৰ নিউজ গুৱাহাটী অথবা নিউজ অন এয়াৰ এপ যোগেও শুনিব পাৰিব পৰৱৰ্তী বাতৰি শুনক পুলক গগৈৰ পৰা অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই আজি ভাৰ্চুৱেল ব্যৱস্থাৰে উড়ান আঁচনিৰ অধীনত শ্বিলং ডিব্ৰুগড়ৰ মাজৰ প্ৰথমখন পোনপটীয়া বিমানৰ যাত্ৰাৰ শুভাৰম্ভ কৰে এই উপলক্ষে শ্ৰী সিন্ধিয়াই কয় যে শ্বিলং বিশ্বৰ পাহাৰীয়া আৰু শীতল ঠাইসমূহৰ অন্যতম আৰু ঠাইখন অকল দেশৰ বাবেই নহয় বৰং সমগ্ৰ বিশ্বৰ বাবে গুৰুত্বপূৰ্ণ তেওঁ কয় যে 2014 চন পৰ্যন্ত উত্তৰ পূৰ্বাঞ্চলত মাত্ৰ 6টা কাৰ্যক্ষম বিমানবন্দৰ আছিল যদিও সম্প্ৰতি এনে বিমানবন্দৰৰ সংখ্যা 15টালৈ বৃদ্ধি পাইছে তেওঁ লগতে কয় যে কেন্দ্ৰীয় চৰকাৰ উত্তৰ পূৰ্বাঞ্চলৰ আন্তঃৰাজ্যিক আৰু আন্তঃৰাজ্যিক যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰি তুলিবলৈ বদ্ধপৰিকৰ চৰকাৰে বিমান সেৱাত উদগনি যোগোৱাৰ লগতে শেষ প্ৰান্তলৈ হেলিকপ্টাৰ সেৱা সম্প্ৰসাৰণৰ উদ্দেশ্যে আন্তঃগাঁথনিমূলক সামৰ্থ্য বৃদ্ধিত গুৰুত্ব আৰোপ কৰি আহিছে ইয়াৰ অংশ হিচাপে উত্তৰ পূৰ্বাঞ্চলত হেলিকপ্টাৰ সেৱাক উদগনি যোগোৱাৰ উদ্দেশ্যে হেলিকপ্টাৰ নীতি আৰম্ভ কৰা হৈছে পৰিবহণৰ পোনপটীয়া মাধ্যম নোহোৱাৰ বাবে ডিব্ৰুগড়ৰ পৰা শ্বিলঙলৈ অথবা শ্বিলঙৰ পৰা ডিব্ৰুগড়লৈ অহা যোৱা কৰা যাত্ৰীসকলে পথ অথবা ৰেলেৰে 12 ঘণ্টা পৰ্যন্ত যাত্ৰা কৰিবলগীয়া হৈছিল
এতিয়া দুয়োখন চহৰৰ জনসাধাৰণে বিমানৰ জৰিয়তে মাত্ৰ ৭৫ মিনিটত এই দূৰত্ব অতিক্ৰম কৰিব পাৰিব। প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি যোজনাই দেশত ভৱিষ্যতেও হ'ব পৰা মহামাৰী সদৃশ পৰিস্থিতিৰ জোৰা মৰাৰ ক্ষেত্ৰত সহায় কৰিব বুলি কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডভিয়াই প্ৰকাশ কৰিছে। তেওঁ কয় যে কোভিড-19 দেশৰ স্বাস্থ্য আন্তঃগাঁথনি উন্নীত কৰাৰ বাবে এটা সুযোগ দিছে আৰু চৰকাৰে এই সুযোগৰ সদ্ব্যৱহাৰ কৰি ৬৪,০০০ কোটি টকা ব্যয় সাপেক্ষ এটা অভিযান মুকলি কৰিছে। মন্ত্ৰীগৰাকীয়ে কয় যে কৰ্কট আৰু মধুমেহৰ দৰে ৰোগৰ চিকিৎসা আৰু প্ৰাথমিক পৰ্যায়ত নিয়মীয়াকৈ চোৱা চিতা কৰাৰ বাবে চৰকাৰে ১.৫ লাখ স্বাস্থ্য আৰু কুশল কেন্দ্ৰ স্থাপন কৰাৰ সিদ্ধান্ত লৈছে। ইতিমধ্যে দেশত প্ৰায় ৭৯,০০০টা এনে কেন্দ্ৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি যোজনাৰ অধীনত দেশৰ সকলো প্ৰান্ততে চিকিৎসাৰ পৰা জটিল ৰোগৰ গৱেষণালৈকে সামৰি এটা সৰ্বাত্মক ব্যৱস্থা গঢ়ি তোলা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে বিনামূলীয়া চিকিৎসকৰ পৰামৰ্শ, পৰীক্ষা নিৰীক্ষা, বিনামূলীয়া ঔষধ আদি এই কেন্দ্ৰসমূহত উপলব্ধ হ'ব। ৬০০খন জিলাৰ চিকিৎসালয়ত জটিল ৰোগত ভোগা ৰোগীৰ যতনৰ বাবে ৩৫,০০০ নতুন বিশেষ চিকিৎসা ব্যৱস্থা থকা বিচনা সংলগ্ন কৰা হৈছে আৰু ১২৫খন জিলাত এই কাম চলি আছে। সমগ্ৰ দেশতে চিকিৎসা গৱেষণাৰ বিষয়টো উন্নত কৰাৰ বাবে এই যোজনাৰ অধীনত পৰিকল্পনা লোৱা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ জনসাধাৰণে মিছন বসুন্ধৰা শীৰ্ষক অসম চৰকাৰৰ ধ্বজাবাহী আঁচনিখনলৈ দিয়া সঁহাৰিৰ বাবে সন্তুষ্টি প্ৰকাশ কৰিছে। এটা টুইটযোগে এই কথা প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাইজৰ সঁহাৰিয়ে চৰকাৰৰ প্ৰতি থকা তেওঁলোকৰ অটুট আস্থাৰ কথাকে প্ৰতিফলিত কৰিছে। এই আঁচনিৰ অধীনত এতিয়ালৈকে ৫০,০০০ৰো অধিক আবেদন পোৱা হৈছে। ইয়াৰ ভিতৰত ৪,১৬০খন আবেদন নিষ্পত্তি কৰা হৈছে। বসুন্ধৰা আঁচনিৰ অধীনত ভূমি সম্পৰ্কীয় বিভিন্ন সমস্যা সমাধানৰ বাবে মুকলি কৰা পৰ্টেলযোগে এই আবেদনসমূহ পোৱা গৈছে। যোৱা ২ অক্টোবৰৰ পৰা এই আবেদন গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু ৩০ নৱেম্বৰ পৰ্যন্ত আবেদন গ্ৰহণ কৰা হ'ব। আবেদনসমূহৰ ভিত্তিত অহা বছৰৰ ১০ মে'ৰ ভিতৰত সমস্যাসমূহ সমাধান কৰা হ'ব বুলি ইতিমধ্যে প্ৰকাশ কৰা হৈছে। সমগ্ৰ দেশৰ লগতে নগাঁও জিলাতো জিলা প্ৰশাসনে আজিৰে পৰা অহা ১ নৱেম্বৰলৈ স্বাধীন ভাৰত ৭৫ৰ সততাৰ সৈতে আত্মনিৰ্ভৰশীলতা শীৰ্ষক সজাগতা সপ্তাহ উদযাপন কৰিছে। এই উপলক্ষে জিলা উপায়ুক্তৰ কাৰ্যালয়ত আজি অনুষ্ঠিত এখন সভাত উপায়ুক্ত কবিতা পদ্মনাভনে উপস্থিতিসকলৰ মাজত সততাৰ শপত বাক্য পাঠ কৰোৱায়। কোকৰাঝাৰ জিলাৰ চালাকাটিত অৱস্থিত নেশ্যনেল থাৰ্মেল পাৱাৰ ষ্টেচনতো আজিৰে পৰা এই সতৰ্কতা সজাগতা সপ্তাহ পালন কৰা হয়। প্ৰভাত ফেৰীৰে আৰম্ভ কৰা সপ্তাহজোৰা কাৰ্যসূচীৰ অংশ হিচাপে কেন্দ্ৰটোৰ কাৰ্যবাহী সঞ্চালক সুব্ৰত মণ্ডলে কৰ্মচাৰীসকলৰ মাজত সজাগতাৰ শপত বাক্য পাঠ কৰোৱায়। টি-20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ডুবাইত চলি থকা এখন খেলত ৱেষ্ট ইণ্ডিজে দক্ষিণ আফ্ৰিকাক বিজয়ৰ বাবে ১৪৪ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। আমাৰ এই বাতৰি যুগুতোৱাৰ পৰলৈকে দক্ষিণ আফ্ৰিকাই ১৭ অভাৰত ২টা উইকেটৰ বিনিময়ত ১৩৩ ৰান সংগ্ৰহ কৰিছে। ইপিনে সন্ধিয়া ৭:৩০ বজাত শ্বাৰজাহত হ'বলগীয়া আনখন খেলত পাকিস্তান নিউজিলেণ্ডৰ মুখামুখি হ'ব। দেশৰ এগৰাকী বিশিষ্ট ইতিহাসবিদ, পুৰাতত্ববিদ, ৰাষ্ট্ৰীয় সংগ্ৰহালয়ৰ প্ৰাক্তন সঞ্চালক প্ৰধান ড ৰবীন দেৱ চৌধুৰীৰ বিয়োগত বিভিন্ন ব্যক্তি আৰু অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে বৰপেটা জিলাৰ পাটাছাৰকুছিত জন্মগ্ৰহণ কৰা ড দেৱ চৌধুৰী নতুন দিল্লীৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয়ৰ সঞ্চালক প্ৰধান পদত অধিষ্ঠিত হোৱাৰ লগতে দেশৰ ইতিহাস, পুৰাতত্ব, শিক্ষা, সংস্কৃতিৰ প্ৰসাৰ, প্ৰচাৰ, চৰ্চা আৰু গৱেষণাৰ দিশতো অতুলনীয় অৱদান আগবঢ়াই গৈছে। অসম ৰাজ্যিক সংগ্ৰহালয়ৰ সঞ্চালক হিচাপেও কাৰ্যনিৰ্বাহ কৰি যোৱা প্ৰয়াত দেৱ চৌধুৰীয়ে ভালেসংখ্যক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানৰ সৈতে জড়িত আছিল। ইপিনে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, জনস্বাস্থ্য, কাৰিকৰী, খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ড দেৱ চৌধুৰীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। নলবাৰীৰ খাটাবাৰী নিবাসী গৰ্ডন চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তমিজুদ্দিন আহমেদৰ যোৱা নিশা কভিড সংক্ৰমণৰ ফলত চিকিৎসাধীন অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৫ বছৰ। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ কাইলৈ সামৰণি। বিভিন্ন দলৰ প্ৰচাৰ অভিযান তুংগত। পৰিৱৰ্তিত কভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যত নৈশ সান্ধ্য আইনৰ সময় এঘণ্টা হ্ৰাস, কণ্টেইনমেণ্ট জোনৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা। ৰাজ্যৰ ২ কোটি লোকলৈ কভিড প্ৰতিষেধকৰ প্ৰথম পালি প্ৰদানৰ লক্ষ্যত উপনীত হোৱাৰ প্ৰস্তুতি আৰু উড়ান আঁচনিৰ অধীনত শ্বিলং ডিব্ৰুগড়ৰ মাজৰ প্ৰথমখন পোনপটীয়া বিমানৰ যাত্ৰাৰ শুভাৰম্ভ। আমাৰ সন্ধিয়াৰ আঞ্চলিক বাতৰি এতিয়া ইমানতে শেষ হ'ল।
মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ FM মহাবাহু